আজি শিক্ষক দিৱস। আজিৰ এই পবিত্ৰ দিনটোতেই মই মোৰ প্ৰত্যেকগৰাকী শিক্ষাগুৰুলৈ জনাইছোঁ শ্ৰদ্ধা, ভক্তি আৰু শুভেচ্ছা। মোৰ জীৱনত লগ পোৱা প্ৰত্যেকগৰাকী শিক্ষাগুৰুৰে মোৰ জীৱনত যে কিমান অৰিহণা আছে সেয়া মই কেতিয়াও শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ। তেওঁলোকৰ অৱদান মোৰ জীৱনত বহুতো আছে, যাৰ বাবে হয়তো আজি মই অকণমান হ'লেও জীৱনত আগবাঢ়ি যাব পাৰিছোঁ। আজি মই গ'লোঁ, আজি শিক্ষক দিৱসৰ দিনা মোৰ কেইবাটাও অনুষ্ঠান আছিলে, তাৰ মাজতে মই গ'লোঁ টিয়কৰ ৰেণু বৰা মেম'ৰিয়েল একাডেমীলৈ, যিহেতু মই এইখন একাডেমীত শিক্ষকতা কৰিছিলোঁ আৰু ছাত্ৰ ছাত্ৰীসকলেও ফোনৰ যোগেদি মোক মাতিছিলে, গতিকে মই তেওঁলোকৰ ওচৰলৈ এপাক গ'লোঁ আৰু শিক্ষক দিৱস তেওঁলোকে বৰ ধুনীয়াকৈ আয়োজন কৰিছে, দেখি সঁচাকৈয়ে ভাল লাগিল। আৰু আজিৰ দিনটোত তেওঁলোকে যে মোক এনেকৈ মনত পেলালে তাৰ বাবে সঁচাকৈ ভাল লাগিলে। শিক্ষক হোৱাটো ইমান সহজ নহয়। শিক্ষকতা বৃত্তিটো অতিকৈ পবিত্ৰ বৃত্তি আৰু লগতে শিক্ষক হ'বলৈ যথেষ্ট কষ্ট, জ্ঞান আদি আহৰণ কৰিব লগা হয়। যদিও মই এইখন একাডেমীত প্ৰায় ১.৫ বছৰ ধৰি শিক্ষকতা বৃত্তিৰ লগত জড়িত হ'বলৈ সুবিধা পালোঁ আৰু সেই সময়ছোৱাতে মই যদিও শিক্ষক হ'ব পৰাকৈ ইমানখিনি যোগ্য হোৱা নাই বা নাছিলোঁ, তথাপিও ছাত্ৰ ছাত্ৰীসকলৰ লগত সময় কটাই তেওঁলোকক পঢ়াই যিখিনি সময় পাৰ কৰিলোঁ সঁচাকৈয়ে খুব সুন্দৰ সময় আছিল। আৰু যিহেতু মই সাংবাদিকতাৰ লগত জড়িত হৈ আছিলোঁ আৰু বৰ্তমানো আছোঁ, গতিকে মই শিক্ষকতা বৃত্তিৰ লগত দীৰ্ঘদিন সময় জড়িত হ'ব নোৱাৰিলোঁ। যদিও মই ল'ৰা ছোৱালীৰ লগত থাকি ভাল পাওঁ, তথাপিও মই সাংবাদিকতা মোৰ নিচা কাৰণে মই শিক্ষকতা বৃত্তিৰ লগত জড়িত হ'ব পৰা নাই। তথাপিও ছাত্ৰ ছাত্ৰীসকলে মোক ইমানখিনি আন্তৰিকতাৰে আজিৰ দিনটোত মনত পেলোৱাৰ বাবে সকলোলৈকে মই এই ভিডিঅ'ৰ জৰিয়তে ধন্যবাদ জনাইছোঁ। এয়া আজি এই একাডেমীখনতে ছাত্ৰ ছাত্ৰীসকল, শিক্ষক শিক্ষয়িত্ৰীসকল সকলোৱে মিলি সুন্দৰ অনুষ্ঠান অনুষ্ঠিত কৰিলে আৰু সঁচাকৈ আজিৰ দিনটোতেই যে সকলোৱে এনেকৈ শিক্ষক দিৱস উদযাপন কৰে ভাল লাগে। কিন্তু এইখিনিতে এটা প্ৰশ্ন হয়, কেৱল এটা দিনতেই শিক্ষকৰ বাবে সন্মান নেকি? এটা দিনত সন্মান কৰি যদি পিছত আমি শুনিবলৈ পাওঁ শিক্ষকক তিৰস্কাৰ, অপমান বা শিক্ষকক মাৰপিট কৰা ঘটনা যেতিয়া আমি পোহৰলৈ আহে, তেতিয়া সঁচাকৈ খুবেই দুখ লাগে। তথাপিও কওঁ, আজিও ছাত্ৰ ছাত্ৰীসকল সেই আগৰ ছাত্ৰ ছাত্ৰীসকলৰ দৰে বহু ছাত্ৰ ছাত্ৰী এতিয়াও আছে যি অন্তৰৰ পৰা শিক্ষকক শ্ৰদ্ধা কৰে, ভক্তি কৰে। সঁচাকৈ আমি আগতে যেনেকৈ ছাৰ বাইদেউসকললৈ ভয় কৰিছিলোঁ, তেওঁলোকক শ্ৰদ্ধা কৰিছিলোঁ, আজিও যদি আমি তেওঁলোকক লগ পাওঁ, সেই শ্ৰদ্ধা, ভক্তি, ভয় সকলো কিন্তু একেই আছে। আগৰ ভিডিঅ' দুটামানো ইয়াত মই ইনক্লুড কৰি দিলোঁ। আগৰ ছাত্ৰ ছাত্ৰীসকলৰ কিছুমান ভিডিঅ' মোৰ আছিলে আৰু ভাবিলোঁ আজি অকণমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিওঁ আৰু তাহাঁতৰ লগত থাকি সঁচাকৈ সেই সময়খিনি খুবেই ভাল লাগি পাৰ কৰি অহা সময়। আৰু নাজানো ভৱিষ্যতলৈ আকৌ এই বৃত্তিত সুযোগ পাওঁ বা নাপাওঁ বা নাজানো আৰু কি হ'ব, কিন্তু তথাপিও এই সময়খিনি আজীৱন সযতনে জীয়াই ৰাখিবলৈ চেষ্টা কৰিম। আজি এই ভিডিঅ'টোৰ জৰিয়তে মই প্ৰত্যেকজন শিক্ষকলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকললৈ ধন্যবাদ জনাইছোঁ।